Hi everyone. So in this video I am going to make you understand a poem by Shirley Tolson, and the name of the poem is A Photograph. So it is our first poem from the book Hornbill, and in this poem the poetess Shirley Tolson expresses her love for her mother because she had lost her mother, and when she saw a photograph of her mother where her mother was with her two girl cousins and they were celebrating their sea holidays at the sea beach, this memory makes her sad and she expresses her feelings. Through this poem. So in this poem we will find that Shirley Tolson, she now felt sorry because she and her mother during the poetess childhood and her mother's childhood was so awesome, and now both of them, her mother had lost her childhood and the poet has lost her smile or mother's smile because her mother was no more, because mother তেতিয়া আৰু নাছিলে. সো এই পয়েমত আমি শিৰলে টলছন আৰু তাৰ মাদাৰৰ লগত কেনেকুৱা ৰিলেশ্যন আছিল আমি সেইটো পাম. লেটছ ষ্টাৰ্ট দ্য পয়েম. সো ইয়াতে কি কৈছে, দ্য কাৰ্ডবৰ্ড শ্ব'জ মি হাউ ইট ৱাজ. কাৰ্ডবৰ্ডে কৈছে, কাৰ্ডবৰ্ড মিনছ হোৱাট? দ্য ফটোগ্ৰাফ অফ দ্য পয়েটছ মাদাৰ. আমি পয়েট ইউজ কৰোঁ একচুৱেলি, কিন্তু ফিমেল পয়েটবিলাকক পয়েটেজ বুলি কোৱা হয়, তথাপিও আমি পয়েট বুলি ইউজ কৰিব পাৰোঁ. চ' দ্য ফটোগ্ৰাফ মানে কি কৈছে, দ্য কাৰ্ডবৰ্ড শ্ব'জ মি হাউ ইট ৱাজ. যে কাৰ্ডবৰ্ডটো দেখুৱাইছে হাউ ইট ৱাজ, ডেট মিনছ দ্য ফটোগ্ৰাফ অফ দ্য পয়েটছ মাদাৰ. দেখুৱাইছে যে কি, হাউ ইট ৱাজ, ডেট হাউ দ্য ডেইজ ৱেৰ, মানে কেনেকুৱা দিন আছিল সেইবোৰ. হাউ মাই মাদাৰ ৱাজ লুকিং লাইক, মোৰ মাদাৰ কেনেকুৱা দেখাত আছিল, সেইবিলাক দেখুৱাইছে যেতিয়া মই সেই কাৰ্ডবৰ্ডটো দেখিছিলোঁ, ফটোগ্ৰাফটো দেখিছিলোঁ. ৱেন দ্য টু গাৰ্ল কাজিনছ ৱেণ্ট পেডলিং, যেতিয়া সেই টু গাৰ্ল কাজিনছ ৱেণ্ট পেডলিং. পেডলিং মিনছ ৱাকিং উইথ বেয়াৰ ফিট. মেইনলি বিচত খোজকাঢ়া, তাৰমানে পানী য'ত অকণমান অলপ পানী আহি থাকে, বালিত খোজকাঢ়া, কিন্তু চেণ্ডেল নিপিন্ধাকৈ. তো কৈছে কি, ৱেন দ্য টু গাৰ্ল কাজিনছ ৱেণ্ট পেডলিং ইচ ওৱান হোল্ডিং ওৱান অফ মাই মাদাৰ্ছ হেণ্ডছ. কৈছে কি, দ্য টু গাৰ্লছ কাজিন, ডেট মিনছ দ্য পয়েটছ মাদাৰ ৱাজ এলং উইথ হাৰ টু গাৰ্ল কাজিনছ এট দ্য চি বিচ. সেই চি বিচত তেওঁলোকে গৈছিল য'ত পয়েটৰ মাকৰ লগত তাইৰ দুগৰাকী কাজিন ছিষ্টাৰ আছিলে. আৰু কি কৰিছে, তেওঁলোকে পেডলিং কৰি আছিলে. এণ্ড ইচ ওৱান হোল্ডিং ওৱান অফ মাই মাদাৰ্ছ হেণ্ডছ, আৰু তেওঁলোকে কি কৰি আছিল, দে ৱেৰ হোল্ডিং অন মাই মাদাৰ্ছ হেণ্ডছ, মোৰ মাৰ হাতত ধৰি আছিল. এণ্ড শ্বি দ্য বিগ গাৰ্ল চাম 12 years or so, বিকজ মানে কিয় ধৰি আছিল, বিকজ মাই মাদাৰ ৱাজ দ্য বিগ গাৰ্ল, মোৰ তেওঁলোকৰ মাজত মাদাৰে আছিল ডাঙৰ, আৰু তাইৰ বয়স কিমান আছিল, চাম 12 years or so, 12-13 বছৰ, মানে 12 বছৰমান আছিল. এণ্ড অল থ্ৰী ষ্টুড ষ্টিল টু স্মাইল থ্ৰু দেয়াৰ হেয়াৰ. ষ্টিল মানে একেবাৰে প'জ দি আছিল ফটোৰ কাৰণে. অল থ্ৰী ষ্টুড ষ্টিল, দে ৱেৰ ষ্টেণ্ডিং ষ্টিল টু স্মাইল এণ্ড দে ৱেৰ স্মাইলিং থ্ৰু দেয়াৰ হেয়াৰ. ডেট মিনছ থ্ৰু দেয়াৰ হেয়াৰ মানে কি, সিহঁতে চুলিৰ মাজেৰে হাঁহি আছিল. ডেট মিনছ প্ৰবাবলি উইণ্ড ৱাজ ব্লয়িং, বতাহ বলি আছিল, কাৰণ দে ৱেৰ এট দ্য বিচ, সিহঁতে চি বিচত আছিল, সাগৰৰ পাৰত আছিল, বতাহ বলিছিল, সেইকাৰণে চুলিবিলাক উৰি আছিলে, আৰু সেই চুলিৰ মাজেৰে তেওঁলোকে হাঁহি আছিল. ক'ত, এট দ্য আংকল উইথ দ্য কেমেৰা. ডেট মিনছ এলং উইথ, মানে পয়েটৰ মাদাৰ তাৰ কাজিন ছিষ্টাৰৰ লগত আংকলক গৈছিল, য'ত দ্য আংকল ৱাজ হোল্ডিং এ কেমেৰা টু টেক এ ফটোগ্ৰাফ. ফটো এটা উঠাৰ কাৰণে আংকল কেমেৰা লৈ আছিল, আৰু তেওঁলোকে আংকলৰ পিনে তেওঁলোকে কি কৰিছিল, ফটো উঠাৰ কাৰণে প'জ দি আছিলে. চ' অল দিজ থ্ৰী ষ্টুড ষ্টিল. এতিয়া কৈছে কি, এ চুইট ফেচ মাই মাদাৰ্ছ that was before I was born. That means poet now the poet remembers her mother and her sweet face, আৰু কৈছে কি,
যে ডেট ৱাজ বিফৰ আই ৱাজ বৰ্ণ, যে মই জন্ম হোৱাৰ আগত মোৰ মাৰ মুখখনি একেবাৰে ধুনীয়া মৰম লগা আছিলে। আৰু এইটো কিয় কৈছে, কাৰণ চাইল্ডহুডত চবৰে মুখখন খুব ধুনীয়া থাকে, বাট উইথ দ্য মানে পেছেজ অফ টাইম, সময় যোৱাৰ লগে লগে আমি কিমান মেণ্টেল প্ৰেছাৰ বা কিমান কি হয়, লাইফত ট্ৰাবল আহে, তাৰ বাবে মানুহবিলাকৰ অলপ মানে বয়সৰ লগতো ফিজিকেল এপিয়াৰেঞ্চৰ চেঞ্জ হয়। চ' কেতিয়া কৈছে, মোৰ মাৰ মুখখনি খুব ধুনীয়া আছিল বিফৰ আই ৱাজ বৰ্ণ, এণ্ড দ্য চি হুইচ এপিয়াৰ্ছ টু হেভ চেঞ্জলেছ। আৰু ইয়াতে লগে লগে দুটা লাইন কৈছে যে এণ্ড দ্য চি, সাগৰৰ কথা কৈছে, হুইচ এপিয়াৰ্ছ টু হেভ চেঞ্জলেছ, ডেট মিনছ দ্য চি ইজ দ্য, মানে এইবিলাক নেচাৰেল বস্তু, দ্য চি ইজ আনচেঞ্জেবল, ইমান চেঞ্জ হোৱা নাছিলে। যেতিয়া মানে পয়েটৰ মাদাৰে ফটোটো উঠাইছিল তেতিয়া সেই চি বিচ যেনেকুৱা আছিল এতিয়াও ঠিক তেনেকুৱাই আছে, বাট কি চেঞ্জ হৈছে যে পয়েটৰ মাদাৰ আৰু তেতিয়া নাছিলে। আমি অলপ পিছত গম পাম, বিকজ টাইমৰ লগত পয়েটৰ মাদাৰ বা পয়েটৰ মাদাৰৰ যি মানে কাজিন ছিষ্টাৰ আছিল, এইবিলাক চব হয়তো মানে সময়ৰ লগত তেওঁলোকৰ মৃত্যু হৈ গৈছে। বিকজ মেন ইজ কি হৈছে, নট ইমৰ্টেল, মানুহ অমৰণশীল নহয়, মেন ইজ চব মানে মানুহবিলাক আমি মৰ্টেল, সময়ৰ লগত মৰিব লাগিব, বাট কিছুমান বস্তু যিবিলাক নেচাৰেল বস্তু আছে সেই বস্তুবিলাক কেতিয়াও চেঞ্জ নহয়, আনচেঞ্জেবল। চ' ইয়াৰে লগত টাইমৰ লগত ইয়াতে তুলনা কৰিছে, নেচাৰেল বস্তুৰ লগত তুলনা কৰিছে। আৰু কৈছে কি যে চি, যিটো চি মানে সাগৰ, বেছি পৰিৱৰ্তন হোৱা নাছিলে। ৱাষ্ট দে আৰ টেৰিবলি ট্ৰানজিয়েণ্ট ফিট, ট্ৰানজিয়েণ্ট মিনছ কি, ক্ষণস্থায়ী, টেম্পৰাৰী, নট পাৰ্মানেণ্ট। যিটো বস্তু পাৰ্মানেণ্ট, তেওঁলোকে যে সেই চি বিচত খোজকাঢ়ি আছিল, তেওঁলোকৰ ফুটপ্ৰিণ্টছবিলাক টেৰিবলি মানে এনে বহুত তেওঁলোকৰ যি ভৰিৰ চিন হৈ আছিল সেইবিলাক কি কৰিলে, সাগৰৰ পানীয়ে উটুৱাই লৈ গ'ল, ধুই লৈ গ'ল, বালিয়ে মুচি দিলে। ডেট মিনছ হোৱাট, মানুহ মানে যেতিয়া এই পৃথিৱীত আহে, মানুহ যেতিয়া জন্ম হয় তেওঁলোক যাবই লাগিব, তেওঁলোক মৰিব লাগিব, আমি এদিন গুচি যাবই লাগিব। কিন্তু কৈছে কি, নেচাৰেল কিছুমান বস্তু, নেচাৰেল অবজেক্টছ হুইচ এপিয়াৰ্ছ লেছ, মানে চেঞ্জলেছ, যিবিলাক খুব কম পৰিৱৰ্তন হয়, যেনেকৈ ইয়াতে সাগৰৰ কথা কৈছে। সাগৰৰ মানে যেতিয়া পয়েটৰ মাদাৰ সেই সময়ত 12 years আছিল, যেতিয়া তেওঁলোকৰ সাগৰটো য'ত আছিল এতিয়াও তাতে আছে, যেনেকৈ আছিল তেনেকৈ আছে, ইমান চেঞ্জ হোৱা নাই। বাট কি কৈছে, সিহঁতৰ ফুটপ্ৰিণ্টছবিলাক, এইবিলাক মানে হিউমেন বিয়িঙৰ লগত মানে তুলনা কৰিছে, টেম্পৰাৰী। আমাৰ হিউমেন লাইফবিলাক মানে কি হৈছে, টেম্পৰাৰী, কিন্তু নেচাৰেল অবজেক্টছবিলাক হৈছে কি, পাৰ্মানেণ্ট। চ' ইয়াতে নেক্সট ষ্টেঞ্জাত কি কৈছে, বাট চাম 20-30 years later, কৈছে কি 20-30 বছৰমান পিছত, she would laugh at the snapshot, that means when after taking the মানে ফটোগ্ৰাফটো লোৱাৰ পিছত 20-30 মান মানে 20-30 years later কি হ'ব, she would laugh at the snapshot, পয়েটৰ মাদাৰে যেতিয়া সেই স্নেপশ্বট মিনছ ফটো, সেই ফটোগ্ৰাফটো যেতিয়া দেখিব, তেতিয়া মানে তেওঁ হাঁহিছিল, তাৰমানে দেখি হাঁহিছিল। বিকজ মানে আৰু কৈছিল, বিকজ দ্য পয়েট ৱাজ উইথ হাৰ ডেট টাইম, পয়েটে তেতিয়া তাৰ লগত মাদাৰৰ লগত আছিলে, আৰু মাদাৰে সেই ফটো চাই হাঁহিছিল। যে মানে কি, এতিয়া ফটোগ্ৰাফ কথাটো হৈছে কি, ইট ইজ এ মানে ফটোগ্ৰাফ, উই কিপ আৱাৰ মেমৰি, আমাৰ মেমৰিবিলাক আমি ফটোগ্ৰাফত ৰাখোঁ, হয় না নাই, এটা পাৰ্টিকুলাৰ ষ্টেজৰ মানে আমি মেমৰিটো ধৰি ৰাখোঁ ফটোগ্ৰাফত। ঠিক তেনেকৈ কি হয়, ইয়াতেও সেই স্নেপশ্বটটো, সেই মেমৰি, সেই চি বিচৰ মেমৰি, সেই পাষ্ট মেমৰি, চাইল্ডহুডৰ মেমৰি, মানে সেইবিলাক দেখি পয়েটৰ মাকে হাঁহিছিল। আৰু পয়েটক কৈছিল যে চি বেটি এণ্ড ডলি, she would say and look how they dressed us for the beach, তাৰমানে পয়েটক কৈছে বেটি এণ্ড ডলি were the মানে কি, দ্য কাজিন ছিষ্টাৰ্ছ অফ দ্য পয়েটছ মাদাৰ, পয়েটছৰ মাদাৰৰ কাজিন ছিষ্টাৰৰ নাম আমি ইয়াতে পালোঁ। আৰু কৈছিল যে চোৱা, আমাৰ মানে পেৰেণ্টছেই হওক, আমি কেনেকৈ সেই চি বিচত অহাৰ কাৰণে আমি কেনেকৈ ড্ৰেছ কৰিছিলোঁ, কিমান আমি সাজি কাচি আহিছিলোঁ। ডেট মিনছ হেপী ডেইজ, হেপী মেমৰিজৰ কথা ইয়াতে কৈছে। বাট নেক্সট লাইনতে ক'লে কি, দ্য চি হলিডে ৱাজ হাৰ পাষ্ট এণ্ড মাইন ইজ হাৰ লাফটাৰ, ডেট মিনছ এইবাৰ পয়েটে ক'লে যে দ্য চি হলিডে ৱাজ দ্য পাষ্ট অফ মাই মাদাৰ, বিকজ মাই মাদাৰ ইজ মানে ন' মোৰ না, মোৰ মাদাৰ আৰু এতিয়া নাই, এণ্ড মাইন ইজ হাৰ লাফটাৰ, আৰু মোৰ কাৰণে এতিয়া চি হলিডেটো তাৰ মাদাৰৰ কাৰণে পাষ্ট আছিল, কাৰণ তাৰ পিছত মাদাৰ এতিয়া আৰু নাই। আৰু কৈছে কি মাইন ইজ হাৰ লাফটাৰ, আৰু মই যেতিয়া আমাৰ হাঁহি চাই মোৰ মনত আনন্দ লৈছিলোঁ, এতিয়া মোৰ কাৰণেও পাষ্ট হৈ গৈছে কি
দ্য লাফটাৰ অফ মাই মাদাৰ, মোৰ মাৰ হাঁহি, বিকজ মোৰ মাৰ মানে হাঁহি আৰু মই এনজয় কৰিব নাপাওঁ কাৰণ মোৰ মাদাৰ নাই। ঠিক তেনেকৈ পয়েটৰ মাদাৰৰো হেপী ডে আছিল কি যে চি হলিডেবিলাক, গতিকে তাতেও আৰু পয়েটৰ মাকৰ চি হলিডেও নাথাকিল, পয়েটৰ মাও নাথাকিল, আৰু তাক নিজৰ মানে পয়েটে নিজে কৈছে যে মোৰ মাৰ হাঁহি আছিল, মোৰ পাষ্ট। বোথ ৰাই উইথ দ্য লেবাৰ্ড ইজ অফ লছ, এতিয়া বোথ মানে দুয়ো, ৰাই মানে কি ডিজএপইণ্টেড, সিহঁতে ডিজএপইণ্ট হৈ গৈছিল, ডিজএপইণ্ট হৈ গৈছিল, দুখী হৈ গৈছিল, বিকজ উইথ দ্য লেবাৰ্ড ইজ অফ লছ, লছ মানে কি হেৰুৱা, যে তেওঁলোকে যে হেৰুৱাইছিল কিবা সেই বস্তুবিলাকৰ কাৰণে তেওঁলোকে নিজে ডিজএপইণ্টেড হৈ গৈছিল। আৰু কিয় ইয়াতে আমাৰ এটা ফিগাৰ অফ স্পীচ অক্সিমৰন ইউজ কৰিছে, অক্সিমৰন OXYMORON, অক্সিমৰন মিনছ ৱেন উই ইউজ টু কণ্ট্ৰাডিক্টৰী টাৰ্মছ, দুটা বেলেগ বেলেগ বিপৰীত ধৰণৰ টাৰ্মছ যেতিয়া একেলগত ইউজ কৰোঁ। লেবাৰ্ড মানে খুব কষ্ট কৰা, ইজ মানে আৰাম, খুব কষ্ট আৰু আৰাম দুটা একেলগত ইউজ কৰিছে। কৈছে কি বোথ ৰাই, দুয়োজনে ডিজএপইণ্ট হৈ গৈছিলে, কিয় কাৰণ তেওঁলোকৰ যে ইমান মানে এই ইয়াতে দুইজনে যে হেৰুৱালে, দ্য পয়েটছ মাদাৰ হেড লষ্ট হাৰ মানে চি হলিডেজ মানে বা হাৰ পাষ্ট মেমৰি যে হেৰুৱাইছিল, আৰু পয়েটে কি দ্য পয়েট লষ্ট হাৰ মাদাৰ্ছ লাফটাৰ, তাৰ মানে মাদাৰ স্মাইল হেৰুৱাইছিল। গতিকে এই দুয়োজনে যে দুটা বস্তু হেৰুৱাইছে তেওঁলোকে ডিজএপইণ্ট হৈ গৈছিল, বাট তেওঁলোকে কি কৰিছে, দে ট্ৰাই টু এস্কেপ দেয়াৰ ফিলিং অফ লছ, সিহঁতে আৰু সেইবিলাক মানে অট'মেটিকলি পাহৰি যাব বিচাৰিছিলে, সেইকাৰণে কৈছে লেবাৰ্ড ইজ অফ লছ। এই যে কষ্ট কৰি তেওঁলোকে দিনবিলাক মানে কটাইছিল এইবিলাক খুব আৰামেৰে এতিয়া তেওঁলোকে পাহৰি গৈছে, এইবিলাক পাষ্ট হৈ গৈছে, সেইকাৰণে লেবাৰ্ড ইজ অফ লছ বুলি কৈছে। এণ্ড লাষ্ট নেক্সট মানে ষ্টেঞ্জাত কি কৈছে, ইয়াতে তিনিটা ষ্টেঞ্জা আছে আৰু য'ত 3 phases অফ লাইফ বুজাইছে, তিনিটা ষ্টেঞ্জাত তিনিটা জীৱনকালৰ কথা বুজাইছে, য'ত ফাৰ্ষ্ট ষ্টেঞ্জাত পয়েটছ মাদাৰৰ চাইল্ডহুডৰ কথা বুজাইছে, ছেকেণ্ড ষ্টেঞ্জাত পয়েটছ মাদাৰৰ এডাল্টহুডৰ কথা বুজাইছে, পয়েটছ মাদাৰৰ মেৰিড লাইফৰ কথা ইয়াতে কৈছে, বিকজ মানে তাৰ মানে পয়েট আছিল তেতিয়া, আৰু ইয়াতে লাষ্ট ষ্টেঞ্জাত পয়েটৰ মাদাৰৰ আফটাৰ দ্য টাইম ৱেন শ্বি ৱাজ ডেড, মানে যেতিয়া পয়েটৰ মাদাৰ মৰি গৈছিল তেতিয়া এইখিনি বুজাইছে। এইবাৰে কৈছে কি নাও শ্বি হেজ বিন ডেড নিয়াৰলি এজ মেনি এজ ডেড গাৰ্ল লিভ, তাৰমানে কৈছে মোৰ মা এতিয়া মৰি গৈছে, নিয়াৰলি ডেড গাৰ্ল লিভ, তাৰমানে সেই ছোৱালীজনী এতিয়া আমি আগতে পাইছিলোঁ কি যেতিয়া সেই গাৰ্ল কৈছিলে পয়েটৰ মাদাৰৰ 12 বছৰ আছিলে, ডেট মিনছ পয়েটৰ মাদাৰ এতিয়া মৰি যোৱাৰ এই 12 বছৰ হৈছে। এণ্ড নাও অফ দিছ চাৰ্কামষ্টেঞ্চ দেয়াৰ ইজ নাথিং টু চে এট অল, এণ্ড ইন দিছ চাৰ্কামষ্টেঞ্চ, এই পৰিস্থিতিত মোৰ ক'বলগীয়া একো নাই, আই কেন নট এক্সপ্ৰেছ এনি মোৰ, বিকজ কি কৈছে নাও দ্য পয়েট হেজ মানে বিকাম ছ' ছেড ছ' ইম'চনেল, বিকজ শ্বি ইজ নাও মিছিং হাৰ মাদাৰ ছ' বেডলি, নিজৰ মাদাৰৰ খুব মিছ কৰি আছিলে, মনত পৰি গ'ল কথাবিলাক কোৱাতে, আৰু এই পৰিস্থিতিত কৈছে একোৱে ক'বলৈ নাথাকিল। এণ্ড কি কৈছে ইট চাইলেঞ্চেছ, ডেট মিনছ ইন দিছ মানে সেই চিটুৱেশ্যনত কি হৈ গ'ল, চাইলেঞ্চ ৱাজ দিয়াৰ, কি হৈ গৈছিলে সেই চাইলেঞ্চে যেন সেই নীৰৱতাকো মানে অতিক্ৰম কৰি দিছিল, মানে ইমান নীৰৱ হৈ গৈছিল দুখত, একো ক'ব লগা মানে নাছিলে, তো চাইলেঞ্চেছ বুলি কৈছে। চ' ইন দিছ পয়েম চিৰিলেট অলছ'ৰে, য'ত নিজৰ মাদাৰৰ প্ৰতি থকা ভাল পোৱা এক্সপ্ৰেছ কৰিছে, য'ত মাদাৰৰ পাষ্ট মেমৰিজবিলাক দেখুৱাইছে, চিৰিলেট অলছনৰ মানে মেমৰিজবিলাক কৈছে যে কি যে পয়েটে নিজৰ মাদাৰৰ হাঁহি হেৰুৱাইছিল, আৰু পয়েটৰ মাদাৰে কি সেই চি হলিডেজ ৱাজ হাৰ পাষ্ট, নিজৰ এই মানে সুখৰ দিনবিলাক হেৰুৱাইছিল কাৰণ কবিৰ মা আৰু ইয়াতে বাচি নাথাকিল, সেইকাৰণে কৈছে বোথ ৰাই উইথ দ্য লেবাৰ্ড ইজ অফ লছ, ডেট মিনছ বোথ দ্য পয়েট এণ্ড হাৰ মাদাৰ ট্ৰাইড হাৰ্ড টু এস্কেপ ফ্ৰম দেয়াৰ চেন্স অফ লছ, সিহঁতে যে কিবা কিবি হেৰুৱাইছে এইটো পাহৰি যাব বিচাৰিছিল। আৰু কৈছে কি ইয়াতে পয়েটে কি হেৰুৱাইছে, পয়েটে হেৰুৱাইছে হাৰ মাদাৰ স্মাইল লাফটাৰ, এণ্ড পয়েটৰ মাদাৰে কি হেৰুৱাইছে, তাৰ মাদাৰৰ পাষ্ট ডেজ এই চি হলিডে হেৰুৱাইছে। গতিকে ভেৰি ইম্পৰ্টেণ্ট এণ্ড ভেৰি ইণ্টাৰেষ্টিং পয়েম, তোমালোকে লাইন বাই লাইন চাই ল'বা। থেংক ইউ ভেৰি মাছ।